Hello everyone, welcome you all to the Crystal Clear by DB Sir. So আজি আমি তোমালোকৰ লগত ডিসকাস কৰিবলৈ লৈছো যে আমাৰ তোমালোকে ইতিমধ্যে দেখিছা যে আমাৰ যোনটো ASSEB ৰ যোনটো অফিচিয়েল ৱেবসাইট হয় সেই ৱেবসাইটটোত আমাৰ মডেল কুৱেশ্যন পেপাৰ কেইখনমান পাব্লিছ কৰিছে তাৰে ভিতৰত মই কেমিষ্ট্ৰি যেহেতু মই কেমিষ্ট্ৰি পঢ়া গৈ গতিকে মই কেমিষ্ট্ৰি বিষয়টোৰ ওপৰত তোমালোকক ক'বলৈ লৈছো যে কেমিষ্ট্ৰিৰ PDF এটা আমি দেখিছো তাতে আমাৰ মডেল কুৱেশ্যন পেপাৰ অলপ আপলোড কৰা হৈছে আৰু সেই PDFটো খুলি চালে প্ৰথমতে আমি দেখা পাওঁ যে 155 টা পেজেছ হয় না নাই গতিকে সকলোৱে ভয় খাব 155 টা পেজেছৰ এনেকুৱা এখন কি পেপাৰ হয় না নাই আৰু গোটেই পেপাৰখন মই চাইছো ভালকে গতিকে পেপাৰখন চাওঁতে মই দেখিছো টোটেল তোমালোকৰ পেপাৰ বনাইছে 25 টা পেপাৰ আছে আৰু গোটেইখিনি মিলি পেলাই মানে 155 পেজেছ হৈছে ঠিক আছে গতিকে তাতে যথেষ্টখিনি কোৱেশ্চন আছে হয় গতি যথেষ্টখিনি কোৱেশ্চন আছে আৰু পিডিএফটো চাওঁতে বা মডেল কুৱেশ্যন পেপাৰখন চাওঁতে যোনটো ফাৰ্ষ্ট কুৱেশ্যন মই দেখিছো সেই ফাৰ্ষ্ট কুৱেশ্যনটো দেখি পেলাই সবেই ভয় খাব যে এইটো কি আহিছে আগতে এনেকুৱা প্যাটাৰ্ন আমি দেখা নাই ঠিক আছে গতিকে হেতু বেলেগ একো নহয় হেতু এটা আমাৰ লিটাৰেচাৰ সাবজেক্ট বিলাকত যেনেকৈ আহে ৰিডিং কম্প্ৰিহেনশন টাইপৰ তেনেকুৱা এটা পেৰাগ্ৰাফ উঠাই দিছে যে এটা কনসেপ্টৰ ওপৰত বেছ কৰা আছে আৰু সেই কনসেপ্টটো ৰিলেটেডে তোমালোকক তলৰ ফালে 6টা বা 5টা এনেকুৱা কোৱেশ্চন সুধিব পাৰে 111 কে থাকিব ঠিক আছে কিন্তু মই যোনটো দেখিলো যে মডেল কুৱেশ্চন পেপাৰখনত যে সেই ৰিডিং কম্প্ৰিহেনশনৰ নিচিনা যোনটো পেছেজ দিয়া হৈছে সেই পেছেজটো আৰু তলত দিয়া কোৱেশ্চন কেটাৰ মাজত এনেকুৱা কোনো ধৰণৰ সম্পৰ্ক নাথাকে ঠিক আছে সম্পৰ্ক থকা দেখা মই নাই ঠিক আছে গতিকে তোমালোকক মই এটুকে ক'ব বিচাৰিছো যে তাতে থকা যোনকেইটা কোৱেশ্চন সেই কোৱেশ্চন কেইটা আনসাৰ কেইটা সচৰাচৰ তোমালোকে যদি সেই পেৰাগ্ৰাফটো নপঢ়াও নপঢ়ি পেলাও তোমালোকে কৰিব পাৰিবা কিন্তু হয় পেৰাগ্ৰাফটো দিছে যেতিয়া কিবা এটাটো থাকিবই ন একদম সৰু কিবা এটা কানেকশ্যন তোমালোকে বিচাৰি পাবা ঠিক আছে সৰু তোমালোকে কিবা এটা কানেকশ্যন বিচাৰি পাবা বা তেনেকুৱা কোনো বিশেষ তোমালোকৰ লাভ হ'ব বুলি মই নাভাবো গতিকে তোমালোকক মই এটু ক'ব বিচাৰো যে আৰু পেপাৰখন বাকিবিলাক প্ৰশ্ন যদি মই চাওঁ বাকিবিলাক প্ৰশ্ন মই চাওঁতে দেখিছো যে কিছুমান কোৱেশ্চন খুব কনসেপচুৱেল হয় ঠিক আছে কিছুমান কোৱেশ্চন খুব কনসেপচুৱেল হয় আৰু সেই কোৱেশ্চনবিলাক তোমালোকে যদি ভালকে পঢ়িছা এনচিআৰটিখন ঠিক আছে যদি ভালকে তোমালোকে ডিটেইলত পঢ়িছা তেতিয়াহ'লে তোমালোকে নোৱাৰাৰ কথা নাই তোমালোকে আৰামছে পাৰিবা হয় কিন্তু সেই কনসেপ্ট যাৰ আছে সেই পেপাৰবিলাক কৰিব পাৰিব আৰু অবভিয়াছলি সায়েন্স পঢ়িছা কেমিষ্ট্ৰি পঢ়িছা ফিজিক্স পঢ়িছা বা বায়োলজি পঢ়িছা বা ম্যাথছ পঢ়িছা কনসেপ্ট ইজ দ্য কি হয় নাই কনসেপ্ট ইজ দ্য কি টু সাকসেছ গতিকে কনসেপ্ট তোমালোকক লাগিবই তোমালোকে কনসেপ্ট লৈ পেলাই এইটো বুজি পাব লাগিব নহলে তুমি কিমান মনত ৰাখিবা পসিবল নহয় এইটো বস্তু সায়েন্সত গতিকে তোমালোকৰ যদি কনসেপ্ট ক্লিয়াৰ আছে দ্যাট মিন্স তোমালোকে এইখিনি বস্তু কৰিব পাৰিবা আৰু এনেকুৱা কোনো ধৰণৰ অদ্ভুত কোৱেশ্চন কাটা নাই যোনটো মই তোমালোকক এতিয়া কৈ পেলাই ভয় খুৱাম বা এনেকুৱা কোনো ধৰণৰ অদ্ভুত কোৱেশ্চন নাই দুই এটা কিবা এটা থাকে হেতু প্ৰত্যেক বছৰ প্ৰত্যেকখন পেপাৰতে থাকে প্ৰত্যেকটো সাবজেক্টতে থাকে গতিকে হেতু আমাৰ কনসাৰ্ন নহয় কনসাৰ্ন এটো যে আমি যিখিনি পঢ়ি যাম বা আমাৰ তাত যিখিনি পঢ়িছো সেইখিনিৰ পৰা কোৱেশ্চন আছে নে নাই নে কিবা বেলেগৰ পৰা দিলে নেকি তেনেকুৱা নহয় যিখিনি পঢ়িছো বা যোনটো সিলেবাস হয় আমাৰ সেই সিলেবাসৰ ভিতৰতে আছে ঠিক আছে গতিকে অৰ্গেনিকৰ কথাও যদি মই স্পেশালি ক'বলৈ যাওঁ অৰ্গেনিকো তোমালোকৰ এনচিআৰটি যিবিলাক কোৱেশ্চন আছে বা যিবিলাক পঢ়োৱা হৈছে সেইবিলাকৰ ওপৰতে আছে কোনো তেনেকুৱা বিশেষ টেনচন ল'ব নালাগে তোমালোকে গতিকে কোনো পেনিক হোৱাৰ সিচুৱেশ্যন নহয় পেনিক হ'ব নালাগে তোমালোকৰ কাম এতিয়া বৰ্তমান থিওৰি কমপ্লিট কৰা কনসেপ্টখিনি লোৱা আৰু বাকি কোৱেশ্চন প্ৰেক্টিছ কৰা ঠিক আছে আৰু পিওএইচটো মই তোমালোকক এটো চেনেলত মইটো কৰাই আছো অলৰেডি তোমালোকক গতিকে ভালকে বস্তুবোৰ চাই যাবা কোৱেশ্চন তেনেকুৱাই থাকে ঠিক আছে দুটা প্যাটাৰ্নে নতুনকৈ ইন্ট্ৰোডিউস হোৱা দেখিবলৈ পাইছো এটা হৈছে সেই ৰিডিং কম্প্ৰিহেনশন টাইপৰ মানে কোৱেশ্চনটো আৰু এটা হৈছে তোমালোকৰ এছাৰশন আৰু ৰিজনিং টাইপ ঠিক আছে এছাৰশন আৰু ৰিজন টাইপ এছাৰশন মানে কি তোমাক এটা ষ্টেটমেন্ট উঠাই দিব সেই ষ্টেটমেন্টৰ লগত তাৰ ৰিজনটো দি দিব যে এইটো ষ্টেটমেন্ট যে দিয়া হৈছে এইটো শুদ্ধ ৰিজন হয় নে নহয় গতিকে তেনেকৈ সেই ৰিজনটোৰ ওপৰত বেছ কৰি তোমালোকক 4টা মান অপচন দিয়া থাকিব যে এইটো এছাৰশন শুদ্ধ এইটো ৰিজন ভুল বা এইটো এছাৰশনৰ এইটোৱে শুদ্ধ ৰিজন বা এছাৰশন ৰিজন দুইটা উক্তিয়ে ভুল ঠিক আছে গতিকে তেনেকৈ তোমালোকক 4টা অপচন বনাই দিব তাৰে ভিতৰত যিকোনো এটা তোমালোকে বাছি উলিয়াব লাগিব গতিকে একচুয়ালি ক'বলৈ গ'লে পেপাৰখন এটা মিক্স পেপাৰ হয় যেনেকৈ আমি যোৱা বছৰ 2025 চনৰ পেপাৰখনত আমি দেখিলো যে তাতে আমাৰ কি দেখিলো 5টা মান এমসিকিউ দেখিলো তাৰ পিছত কিছুমান কৰিবলৈ দিছে ঠিক আছে আৰু কিছুমান ম্যাথছ দা কলিউম বুলিও দিছে গতিকে সেই বস্তুবিলাক চাই পেলাই গমে পাব লাগে যে পেপাৰবিলাক মিক্সেই হয় আৰু একদম সিম্পল ভাষাত যদি মই তোমালোকক কওঁ তেতিয়াহ'লে পেপাৰখন ডাইৰেক্ট বনোৱা হৈছে মডেল কুৱেশ্চন পেপাৰ যেহেতু নাম দিছে গতিকে ডাইৰেক্ট বনোৱা হৈছে CBSE পেটাৰ্ণত গতিকে সেইকাৰণে মই তোমালোকক কওঁ যে CBSE কুৱেশ্চনছবিলাক অলপমান প্ৰেক্টিছ কৰিব লাগে কাৰণ সেইবিলাক কুৱেশ্চন অলপ ভাল থাকে ভাল লেভেলৰ থাকে কাৰণ CBSE যোনবিলাক কুৱেশ্চন খোলে সেইবিলাক ফুল্লি কনসেপ্ট বেসড হয় ঠিক আছে গতিকে সেই কুৱেশ্চনবিলাক কৰিলেও ভাল আৰু কৰাৰ লগে কি হয় যে তোমাৰ কনসেপ্টবিলাক পুৰা ক্লিয়াৰ হৈ যায় ঠিক আছে গতিকে সেইকাৰণে মই তোমালোকক কওঁ যে এইবিলাক কুৱেশ্চন অলপমান কৰিব লাগে হল কুৱেশ্চন প্ৰেক্টিছ যিমানে কৰিবা তুমি তোমাৰ সিমানে লাভ হ'ব এতিয়া মই তোমালোকক ক'ব বিচাৰো যে 155 পেজেছৰ যোনটো PDF দিছে ঠিক আছে বোৰ্ডে যোনটো PDF দিছে আমাক সেই PDFটোত যথেষ্ট সংখ্যক কুৱেশ্চন আছে
হয় যথেষ্ট সংখ্যক কুৱেশ্যন আছে গতিকে সেই কুৱেশ্যনছখিনি যদি তোমালোকে কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ মই ভাবোঁ বহুতখিনি সুবিধা হ'ব এতিয়া পৰীক্ষাত কমন পৰে নপৰে সেইটো আমাৰ মেটাৰ নহয় আমাৰ মেটাৰটো হৈছে যে আমাক কুৱেশ্যনছ অলপ প্ৰভাইড কৰিছে এজ এ মডেল কুৱেশ্যন এজ এ ষ্টুডেণ্ট ইটছ আৱাৰ ডিউটি যে আমি সেই কুৱেশ্যনছখিনি কৰি যাব লাগে আমি ৰিস্ক ল'ব নোৱাৰোঁ ঠিক আছে আমি ৰিস্ক কোনো কাৰণত ল'ব নোৱাৰোঁ পৰীক্ষাত কি কুৱেশ্যন হয় আমি ক'ব নোৱাৰোঁ সেইকাৰণে মই ভাবোঁ তোমালোকে সেই কুৱেশ্যনছখিনি কৰাটো তোমালোকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় হয় গতিকে মই চেষ্টা কৰিম যে ময়ো যাতে এই ক্ৰিষ্টেল ক্লিয়াৰ ডিবি ছাৰ চেনেলতে যাতে তোমালোকৰ সেই পেপাৰকেইখনৰ যাতে আনিব পাৰোঁ লাহে লাহে এখন এখনকৈ গতিকে তাৰ কাৰণে মোৰ চেনেলটোৰ সৈতে সকলোখিনি সংযুক্ত হৈ থাকিবা আৰু কোনোবা যদি নতুন ভিউৱাৰ্ছ আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নতুন কিবা আপডেট দিয়াৰ লগে লগে যাতে তোমালোকৰ তাত আহে আৰু তোমালোকে যাতে চাব পাৰা বা তাৰ পৰা ফাইদাটো যাতে উঠাব পাৰা ঠিক আছে গতিকে তোমালোকে ভালকৈ বস্তুখিনি চাবা আৰু পেনিক হ'ব নালাগে মই বাৰ বাৰ কৈ আছোঁ পেনিক হোৱাৰ চিটুৱেশ্যন নহয় ভয় খাব নালাগে কি আহিলে বুলি ভাবি তোমালোকে শ্বকিং হোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই যদি তোমালোকৰ প্ৰিপেৰেশ্যন ভাল হৈ আছে যদি তোমালোকৰ কনচেপ্ট ক্লিয়াৰ আছে ডেট মিনছ সেইটো একদমেই ক্লিয়াৰ যে তোমালোকে ভালেই কৰিবা গতিকে মেইন কনচেপ্ট হয় আৰু যদি কোনোবাই মুখস্থ মাৰি আছা তেতিয়াহ'লেতো তেওঁলোকৰ বিপদ আছে সেইটো অকল এইটো পেপাৰ বুলিয়ে নহয় যিকোনো পেপাৰত তোমালোকৰ বিপদ নিশ্চিত ঠিক আছে কাৰণ কুৱেশ্যনছ আজিকালি ইমানো এনেকুৱাকৈ নিদিয়ে ঠিক আছে ডাইৰেক্ট কুৱেশ্যনছ কোনো কাৰণত নিদিয়ে অলপমানটো ঘূৰাই পকাই দিবই ঠিক আছে তোমালোকে পাহৰি নাযাবা যে তোমালোক ছায়েন্সৰ ষ্টুডেণ্ট হয় ঠিক আছে তোমালোক ছায়েন্সৰ ষ্টুডেণ্ট হয় ছায়েন্স মিনছ যাৰ ক্ৰিটিকেল থিংকিং এবিলিটি আৰু লজিকেল এবিলিটিটো অলপ ষ্ট্ৰং হয় ঠিক আছে আৰু ৰিজনিং এবিলিটিটো ঠিক আছে এইকেইটা বস্তু যাৰ ষ্ট্ৰং হয় সি কেপেবল হয় ছায়েন্স পঢ়িবৰ কাৰণে ঠিক আছে আৰু তোমালোকৰ ব্ৰেইনবিলাক ভাল অলপ গতিকে তোমালোকে সেইখিনি বস্তু কৰিব লাগিব অলপ মাথাটো লগাব লাগিব ঠিক আছে এজ ইট ইজ তোমালোকে সেই বস্তুবিলাক নাপাবা যেনেকৈ ক্লাছ 10ত পাইছিলা দেই গতিকে এনেকুৱা ভাবি নাথাকিবা বস্তু অলপ প্ৰেক্টিচ কৰিবই লাগিব মেহনত কৰিবই লাগিব মেহনত কৰিলেহে ছায়েন্সত ৰিজাল্ট আছে সেইটো মই আগৰ পৰাই দেখি আহিছোঁ এতিয়াও মই দেখি আহিছোঁ আৰু ভৱিষ্যতেও চাগে এইটোৱে কণ্টিনিউ হৈ গৈ থাকিব গতিকে তোমালোকক মই কওঁ যে প্ৰেক্টিচটো ভালকৈ কৰিব লাগিব টাইম পাছ কৰি নুফুৰিবা ঠিক আছে আৰু পেপাৰবিলাক কৰা বিকজ এতিয়া টাইম খুব কম আছে দেখিছাই ছেপ্টেম্বৰ মাহ সোমাবলৈ গৈ আছে আগষ্ট মাহ আজি প্ৰায় 25-24 তাৰিখ হ'লেই ঠিক আছে গতিকে তোমালোকক মই এইটোও ক'ব বিচাৰোঁ যে ভালকৈ টাইমটো ইউটিলাইজ কৰা যিখিনি বস্তু প্ৰভাইড কৰিছে ভাল হৈছে ন পৰীক্ষাৰ আগতে কুৱেশ্যনছ অলপ দিছে তোমালোকৰ প্ৰিপেৰেশ্যনটো তোমালোকে গম পাবা হয়নে নাই গতিকে সেইখিনি বস্তুৰ ফাইদাটো উঠোৱা চিন্তা কৰি থাকি একো লাভ নাপাবা তাতকৈ ভাল কুৱেশ্যন দুটাকে প্ৰেক্টিছ কৰি দিয়া সেইটোৱে তোমালোকক তোমাৰ যাত্ৰাটোত মানে সহায় কৰিব আগলৈ যোৱাত তোমালোকক সহায় কৰিব গতিকে ইয়াকে কৈছোঁ ইয়াকে কৈ তোমালোকৰ মাজত এটা মই মেছেজ দিবলৈ বিচাৰি আছিলোঁ ইমান দিন ধৰি যে তোমালোকৰ বহুতে দেখিছোঁ যে অকণমান ভয় খাই আছা যে কি হ'ব কি নহ'ব সেইবিলাক ভাবি লাভ নাই কুৱেশ্যন প্ৰেক্টিছ কৰা আৰু লগতে নিজৰ কনচেপ্টখিনি ক্লিয়াৰ কৰা NCERT পঢ়ি সোনকালে খতম কৰা ঠিক আছে টাইমো যিহেতু বেছি নাই গতিকে ভালকৈ প্ৰেক্টিছ কৰা সেইখিনিকে ক'ব বিচাৰোঁ আৰু পুনৰবাৰ কৈছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আৰু মই 1K হ'লে তোমালোকৰ মাজত লাইভ আহিব পাৰিম গতিকে সোনকালে শ্বেয়াৰ কৰি তোমালোকৰ ডিবি ছাৰক সোনকালে 1K কৰাই দিয়া যাতে মই তোমালোকৰ মাজত লাইভ আহিব পাৰোঁ তোমালোকৰ লগৰ সৈতে যাতে কথা পাতিব পাৰোঁ তোমালোকৰ প্ৰব্লেমবোৰ যাতে মই জানিব পাৰোঁ আৰু পৰীক্ষাও যিহেতু সমাগত গতিকে কাৰোবাক যদি কিবা এডভাইজো লাগে মই সেইটো তোমালোকক দিব পাৰিম আৰু লগতে মই এইখিনিতে তোমালোকৰ লগত আৰু এটা এনাউন্সমেণ্ট কৰোঁ যে মই এটা টেলিগ্ৰাম চেনেল খুলি ৰাখিছোঁ ক্ৰিষ্টেল ক্লিয়াৰ ডিবি ছাৰ বুলি মই লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দি দিম আৰু যোৱা লাষ্ট ভিডিঅ'টোতো মই ডেছক্ৰিপশ্যনত দিছিলোঁ মেবি তোমালোকে চাগে দেখা নাই বা চোৱা নাই গতিকে তোমালোকে চাবা বস্তুটো আৰু চেনেলটো জইন কৰি ৰাখিবা মই ধৰি লওক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কৰা বা তাৰ যোনটো PPT থাকে সেইখিনি মই আপলোড কৰি দিম যদি তোমালোকে চেনেলত জইন হোৱা ঠিক আছে গতিকে তোমালোকে ভালকৈ চেনেলটো জইন কৰি ল'বা টেলিগ্ৰাম চেনেলটো আৰু কোনো ধৰণৰ একো বেলেগ কমেণ্ট নকৰিবা জাষ্ট পঢ়াৰ কাৰণে হয় সেইটো বস্তু ঠিক আছে গতিকে তোমালোকৰ কিবা ডাউট থাকিলে মোক সুধিব পাৰিবা বা কাৰোবাৰ যদি কিবা প্ৰব্লেম থাকে মোক সেইটো ওপৰতে ক'ব পাৰিবা মই তোমালোকৰ তাৰ সলিউশ্যনটো দিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে ইয়াকে কৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ থেংক ইউ ছ' মাছ এভৰিৱান বাই বাই